2026 বৰ্ষৰ ঐতিহাসিক হাবুঙৰ মেডামফিখন প্ৰতি বছৰ হৈ আহিছে। এই বছৰ অলপ ব্যক্তিক্ৰমী হিচাপে ধৰি লওক ভালকৈ নিয়ম নীতি ঐতিহ্যপূৰ্ণ বহন কৰাকৈ মেডামফিখন পতাৰ এটা সিদ্ধান্ত লোৱা আছে। আৰু ইয়াৰ বিভাগীয় যিবিলাক সমিতি আছে, খাদ্য সমিতিৰ পৰা বাণিজ্য মেলা, স্মৃতি গ্ৰন্থ, সাংস্কৃতিক গোটেই সমিতিবিলাকৰ লগত আজি মূল কমিটি যুটীয়া বৈঠক। আৰু ইয়ালৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। এনেকুৱা ধৰণৰ নহয় আগতে নাথাকে, ধৰি লওক অতিথি হিচাপে আহিব তেওঁ। গতিকে আমি তেওঁক কেনেকুৱা ধৰণৰ শুশ্ৰূষা কৰিম, কি ধৰণে আমি তেওঁক মনোগ্ৰাহী কৰি তুলিম বা ঐতিহাসিক হাবুংখনত তেওঁৰ আকৰ্ষণ কেনেকৈ বৃদ্ধি কৰিম তাৰ ওপৰত আলোচনা হৈছে। তাৰ লগে লগে ধৰি লওক পূজা আৰু এখন যিহেতু উঠি অহা প্ৰজন্মসকলক লৈ হাবুং কাপ নামেৰে যিখন আমাৰ খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিছে, সেই খেলখন কেনেকুৱা ধৰণে খেলোৱা হ'ব। ল'ৰাবিলাক ধৰি লওক যদি যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া টিমবিলাক আহিব, সেই টিমবিলাক আমি ক'ত কেনেকৈ ৰাখিম, কি ধৰণে হেৰি কৰিম। তাৰ লগে লগে আমি এটা গেষ্ট হাউচ ধৰি লওক দ্বাদশীনা যোগেদি যিটো বনাইছোঁ, সেই দ্বাদশীনাটো বনোৱা গেষ্ট হাউচটো উদ্বোধন কৰিম 29 তাৰিখৰ দিনা। কোনে উদ্বোধন কৰিব, কি ধৰণে কৰা হ'ব, এই বিষয়খিনি গোটেইখিনি সামগ্ৰিকভাৱে গোটেই মেডামফিখনৰ লগত জড়িত থকা গোটেই বিষয়খিনি আলোচনা কৰিবৰ বাবে আজি সভাখন আহ্বান হৈছে। আৰু আপোনালোকে আহি ইয়াত উপস্থিত হোৱাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ প্ৰচাৰ বিভাগত আমি হয়তো যিসকলক দায়িত্ব দিছিলোঁ, আমি আমাৰ ভুলবশতঃ নাপাবলগীয়া মানুহো পাইছে, পাবলগীয়া মানুহে পোৱা নাই। তাৰ বাবে আপোনাৰ মাধ্যমৰ যোগেদি আমি গোটেই প্ৰচাৰ বিভাগত থকা মাছখোৱা, ধেমাজি, সংবাদকৰ্মী আৰু আমাৰ সাংবাদিকসকললৈ আমি প্ৰথমে ক্ষমা ভিক্ষা মাগিছোঁ উদ্যাপন সমিতিৰ তৰফৰ পৰা। কিয় মাগিছোঁ, যদি যাৰ হাতত কৰিব লাগিছিলে ব্যৱস্থা ল'ব লাগিছিলে, ধৰি লওক এতিয়া এইখিনি মানুহৰ মাজত থকা যায়, এই মানুহখিনিয়ে কাক কেনেকৈ দায়িত্ব দিয়া যায় মূল কমিটিয়ে গম নাপায়। গতিকে আমি আজি সভাখন এইকাৰণে পতা হৈছে যে কোনে কোনে দায়িত্ব পাইছে, যদি নাপাবলগীয়াসকলে পাইছে কি ধৰণে জড়িত কৰিব পৰা যাব, হাবুঙৰ গোটেই দিশটো আজি নহয় আহিবলগীয়া দিনত কি ধৰণে এই ধৰণে পৰিচালনা হ'ব লাগিব, তাৰ ওপৰত এটা আলোচনা আজি হ'বৰ বাবে মিটিংখন আহ্বান কৰিছোঁ। আৰু ঐতিহাসিক 2026 যিখন মেডামফি 29, 30, 31 তাৰ এখন স্মৰিকা উলিওৱা হৈছে, আলোচনী উলিওৱা হৈছে। হাবুংখনৰ লগত জড়িত থকা বিষয়বোৰ কোৱা হৈছে, সামগ্ৰিকভাৱে সমাজৰ লগত জড়িত থকা বিষয়বিলাক লিখা হ'ব, সেইবিলাকৰ ওপৰত আলোচনা হ'ব। গোটেই কথাখিনি এই অঞ্চলৰ বা এই অনুষ্ঠানটোৰ অসম, ভাৰত, গোটেই বিশ্ব যাতে ইয়াৰ কথাখিনি জানিব পাৰে তাৰ এটা পৰিৱেশ গঢ়িবৰ কাৰণে আজি সভাখন আহ্বান কৰা হৈছে। হাবুং কমিটিয়ে এখন খেল খেলাব, এইটো কেতিয়া খেলাব? খেলখন অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব, 29 তাৰিখে ফাইনেল হ'ব। 29 তাৰিখে ফাইনেল হ'ব, 25 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াতে এটা হাবুং বঁটা, হাবুঙৰ লগত জড়িত থকা ত্যাগী, ভালভাৱে নিস্বাৰ্থভাৱে কাম কৰা ব্যক্তিসকলক হাবুং বঁটা দিয়া সিদ্ধান্ত কৰিছে। আৰু 31 তাৰিখৰ দিনা এই হাবুং বঁটাটো দিয়া হ'ব। ইতিমধ্যে দুজনৰ চিলেকশ্যন কৰা হৈছে। এজন আমাৰ এই সময়ৰ অতিৰিক্ত আয়ুক্ত নগেন হাজৰিকা ছাৰ, তেওঁৰ হাবুংখনৰ কাৰণে লাগিছিল, তেখেতক দিয়া হৈছে। আৰু আমাৰ এই সাংবাদিক সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া ছাৰক লগতে হাবুং বঁটাটো দিয়া হৈছে। এইখিনি কথা আলোচনা কৰিব আজি সভাখন আহ্বান কৰা। আজি মূল যিহেতু সভা, এখন সভা মানে কোন উপস্থিত আছে? আমাৰ হাবুং উন্নয়ন পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা ডক্টৰ পুষ্প গগৈ, কাৰ্যকৰী সভাপতি উমেশ চেতিয়া, উপসভাপতি ৰত্নেশ্বৰ ফুকন, বিকাশ বৰুৱা, এনেকৈ ধৰি আৰু গোটেই ওচৰ পাজৰ গোটেই অঞ্চলৰ গুণী মানী ব্যক্তিসকল।